নমস্কাৰ এটি বিশেষ বাতৰিলৈ নিউজ নাওৰ ষ্টুডিঅ'ত মই মুকিবুল হুছেইন দেশজুৰি আৰম্ভ হৈছে পথ সুৰক্ষা পথেক নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন কামৰূপ জিলা পৰিবহণ বিষয়া কাৰ্যালয়ৰ ফালৰ পৰাও ৰূপায়ণ কৰা হৈছে এই কাৰ্যসূচী ভোগালী বিহুৰ মাঘৰ দুমাহীৰ দিনটোতে জিলা পৰিবহণ বিষয়া মনোজ চৌধুৰীয়ে পথ সুৰক্ষাৰ বাবে বিতৰণ কৰে প্ৰচাৰ পত্ৰিকা নাগৰিকৰ জীৱন সম্পত্তিৰ সুৰক্ষাৰ স্বাৰ্থত পঞ্চসূত্ৰ পৰামৰ্শ আগবঢ়াইছে পৰিবহণ বিভাগে অত্যাধিক বেগেৰে গাড়ী নচলাব মদ্যপান কৰি গাড়ী নচলাব গাড়ী চলাওঁতে মোবাইল ফোন ব্যৱহাৰ নকৰিব গাড়ী চলাওঁতে সিট বেল্ট ব্যৱহাৰ কৰিব দুচকীয়া বাহনৰ আৰোহীয়ে ISI মোহৰযুক্ত হেলমেট ব্যৱহাৰ কৰিব আদি কেইবাটাও পথ সুৰক্ষা সম্বন্ধীয় পৰামৰ্শ সম্বলিত প্ৰচাৰ পত্ৰিকা বিতৰণ কৰে চালকসকলৰ মাজত অসমবাসী ৰাইজক ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ এইকাৰণে জনাইছোঁ যে ভোগালী বিহুৰ ভোগে ভৰাই তোলক এই ক্ষেত্ৰত অসমবাসী ৰাইজৰ প্ৰত্যেকজন ব্যক্তিকে মোৰ ফালৰ পৰা জিলা পৰিবহণ বিভাগ কামৰূপ জিলাৰ পৰা মই মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জনাইছোঁ তেওঁলোকে সুন্দৰভাৱে বছৰটো পাৰ কৰক এই আগমুহূৰ্ততে আমি ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ হিচাপে পালন কৰিবলৈ ওলাইছোঁ এই পথ সুৰক্ষা মাহত আমি প্ৰথম পদক্ষেপ হৈ লৈছোঁ যে ইয়াত প্ৰত্যেকজন ব্যক্তিকে আমি ৰিফ্লেক্ট আৰু মাইক যোগে আমি প্ৰচাৰ কৰিছোঁ যে তেখেতসকলে প্ৰত্যেকজন ব্যক্তিয়ে পথৰ ক্ষেত্ৰত যিটো মানিবলগীয়া নিয়ম সুন্দৰভাৱে মানি চলক তেনে ক্ষেত্ৰত আমি পঞ্চসূত্ৰ ইয়াত ব্যৱহাৰ কৰিছোঁ এই পঞ্চসূত্ৰত এক নম্বৰটোৰ কথাটো হ'ল যে অতি দ্ৰুত গতিত গাড়ী নচলাব আমি তেখেতক ৰিফ্লেক্ট বিতৰণ কৰিছোঁ দ্বিতীয়তে হ'ল যে আপুনি মোবাইল ফোন প্ৰত্যেকজন ব্যক্তিক ক'ব বিচাৰিছোঁ যে আপোনালোকে আজি পহিলা মাঘৰ দিনৰে পৰা প্ৰতিজ্ঞাবদ্ধ হওক যে মোবাইল ফোন ব্যৱহাৰ কৰি গাড়ী নচলাওক ৩ নম্বৰতে আমি ক'ব বিচাৰিছোঁ যে তেখেতকে চাৰিচকীয়া বাহনত ছিট বেল্ট ব্যৱহাৰ কৰিবৰ কাৰণে তেখেতলোকক আমি আঙুলিয়াই দিছোঁ এইকাৰণে কৈছোঁ যে দুৰ্ঘটনা হ'লে আমি ছিট বেল্ট লগালে নিশ্চয় আমি মানৱ জাতিটো বচাৰ ক্ষেত্ৰত সহায় হ'ব 4 নম্বৰতে আমি ক'বলৈ বিচাৰিছোঁ যে মদ পান কৰি গাড়ী চলাব নালাগে আৰু তেখেতসকলক কৈছোঁ যে এইখন ৰিফ্লেক্ট লওক এইখন আমি 5জন মানুহক হ'লেও আপোনালোকে এইটো এৱাৰনেছ দিব পঞ্চমটো হৈছে যে আমি তেখেতসকলক ক'ব বিচাৰিছোঁ যে আমি অসম তথা ভাৰতবৰ্ষত যেনেকৈ মৃত্যুৰ হাৰ বাঢ়ি গৈছে যে এক্সিডেণ্ট হৈ বাঢ়ি গৈছে ঠিক তেনেকৈ কামৰূপ জিলাৰ ক্ষেত্ৰত অতি দুখৰ বিষয় যে যোৱাবাৰ 2022-23 আমি অসমৰ ভিতৰতে 1 নম্বৰ পজিশ্যনত হৈ গৈ আছোঁ সেই ক্ষেত্ৰত মই ইয়াত প্ৰথম জইন কৰি ইয়াত 10 দিন ইয়াত জইন কৰিলোঁ মই প্ৰতিজ্ঞাবদ্ধ হৈছোঁ যে আমি কামৰূপ ডিষ্ট্ৰিক্টত আমি কেনেকৈ আমি মৃত্যুৰ হাৰ আৰু এক্সিডেণ্ট কমাব সেই ক্ষেত্ৰত আমি মাহজোৰা কাৰ্যসূচী গ্ৰহণ কৰিছোঁ গুৱাহাটীৰ পৰা মধু মাধৱ দাসৰ ৰিপৰ্ট নিউজ নাও 24/7